মন্দিৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল আৰু মই প্ৰথমে ধন্যবাদ জনাইছোঁ ওৰামুৰিবাসী ৰাইজক আৰু বিশেষকৈ ধন্যবাদ স্পেচিয়েল থেংকছ দিছোঁ চন্দ্ৰপুৰ চুবুৰী ৰাইজক আৰু এনডাৰ স্পেচিয়েল থেংকছ দিছোঁ পদুম দাস ডাঙৰীয়া যে মাটি দান মহান দান সকলোৱে মাটি দান কৰিব নোৱাৰে মানুহে মাটি হৈ কাজিয়াও কৰে মাটি ঠেলাৰ হৈ কেছ লাগে মাটি কব্জা কৰাৰ হৈ কেছ লাগে কিন্তু এনেকুৱা এজন এতিয়াও সমাজত ব্যক্তি আছে মহানুভৱতা আছে মই সেইকাৰণে পদুম দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ মা ভগৱতী তেওঁ আৰু শক্তিবন্ত কৰক ধনবন্ত কৰক এনেকৈ ভূমি দিছে তেওঁৰ আজিকালি সোণা কিনিব পায় মাটি কিনিব নাপায় তেনেস্থলটোৱে মাটি প্ৰদান কৰি এটা মন্দিৰ নিৰ্মাণৰ কাৰণে যি যোজা চলাইছিল আজি সম্পূৰ্ণভাৱে আধাৰশিলা স্থাপন কৰা হ'ল আৰু আমি আমাৰ পৰা যিমান পাৰোঁ য'ত কিঞ্চিত সহায় কৰাৰ কাৰণে চেষ্টা চলাম আৰু লগতে ৰাইজৰ মই ধন্যবাদ জনাইছোঁ তেওঁলোকে গোটেই ওলাই আহিছে স্পণ্টেনিয়াছলি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি দান দক্ষিণা কৰিছে মা ভগৱতী তেওঁলোকৰ মংগল কৰক আৰু আমি ভাবিছোঁ এক বছৰৰ ভিতৰত যেন সকলোৰে ইচ্ছিত মন্দিৰটো সম্পূৰ্ণ কৰি মা মনসা পূজা ভাগি আয়োজন কৰি আমাৰ যি সনাতন সংস্কৃতি আগবঢ়াই লৈ যাব হিন্দু ধৰ্ম আগবাঢ়ি যাব পাৰে তাকে কামনা কৰিছোঁ দাদা আজি আঠাকে মৰ্চাৰ সভাপতি নিযুক্তি দিছে মই সভাপতিক নৱনিযুক্ত সভাপতিক শুভেচ্ছা জনাইছোঁ গত দিনৰ তিনিজনকৈ মৰ্চাৰ সভাপতিও এক্সটেনশ্যন পাইছে বিশেষকৈ যুৱ মৰ্চাৰ ৰাকেশ দাস ডাঙৰীয়া টি মৰ্চাৰ দুৰেন নায়ক ডাঙৰীয়া আৰু সংখ্যালঘু মৰ্চাৰ শান্তিৰাজ কুজুৰ ডাঙৰীয়া আৰু এনেদৰে 5টা মৰ্চাৰ সন্মানীয় সভাপতিসকল নিযুক্তি পাইছে 8টা মৰ্চাৰ সন্মানীয় সভাপতিসকলক কৃষক মৰ্চা মহিলা মৰ্চা নীলিমা বাইদেউ কৃষক মৰ্চাত দিছে আমাৰ পংকজ বৰবৰা ঠিক তেনেদৰে SC মৰ্চাত নৱাৰুণ মেধি আৰু OBC মৰ্চাত আছে আমাৰ সুভাষ দত্ত আটাইকেইজনকে শুভেচ্ছা জনাইছোঁ আশা কৰিছোঁ আজিৰ মৰ্চা কাইলৈ ভাস্কা মৰ্চা শক্তিশালী হ'লে আমাৰ দলটো শক্তিশালী হ'ব সেই নিমিত্তে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ইমিডিয়েট মৰ্চাৰ সভাপতিখিনি নৱনিযুক্ত কৰিছে তেওঁলোকে কমিটি গঠন কৰি শক্তিশালী ৰূপত সংগঠনৰ কাম কাজ আগবঢ়াই লৈ যাব যিটো সমাগত বিধানসভা নিৰ্বাচন আছে 6 মাহ পিছতে আমি ৰাইজৰ সন্মুখীন হ'ব লাগিব আৰু নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আজি অসমত যি উন্নয়নৰ বন্যা বলিছে ঠিক তেনেদৰে আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 11টা বছৰ কাৰ্যকাল সমাপন কৰি 12 বছৰত অন্তৰ্ভুক্তি হৈছে আৰু তেখেতে যিদৰে আমাক নৰ্থ ইষ্টক অসমক সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে টকা শিকা দিছে বিভিন্ন আঁচনি দিছে আৰু সকলো আঁচনিৰে সমাহিত কৰিছে ঠিক অসমতো আজি মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত ৰাস্তা ঘাট দলং ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক এডুকেশ্যন ছেক্টৰেই হওক হেল্থ ছেক্টৰেই হওক নিয়োগৰ মানে যি এমপ্লয়মেণ্ট ছেক্টৰেই হওক যিদৰে CM ট্ৰিপুলৰ নিচিনা আঁচনিও দি যুৱ সমাজক আগবঢ়াই লৈ কাৰণে চেষ্টা চলাইছে অৰুণোদয় আঁচনি মাতৃ সমাজক সন্মান ৰচা হৈছে বিভিন্ন আঁচনি লোৱা হৈছে মই ভাবোঁ অসমৰ জনগণে 26ৰ যি নিৰ্বাচন এই নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ যি গঠবন্ধন থাকিব আশীৰ্বাদ কৰিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে আমাৰ অসমত চৰকাৰ 22গৰাকী বিধায়ক এইবিলাক মোৰ কথা নহয় দাদা আমেৰিকাত অসমত আহে তেখেতে এটা কথা কৈছে আপোনালোকে শুনিছে যে নতুন ফেচ আহিব নতুন সমষ্টি বহুত হ'ল নতুন সমষ্টিত নতুন ফেচ আহিবই লাগিব আৰু কিছুমানে গম পাইছোঁ দুজন এজন নেখেলিব পাৰে ইলেকশ্যন তাতোতো নতুন ফেচ আহিব বহু বিধায়কৰ পাখি কাটা যাব পাখিটো আৰু মানুহৰ নাথাকে এইবিলাক ভুল শব্দ মই ভাবোঁ মানুহৰ হাতহে থাকে আৰু হাত কাটিলেতো ব্লিডিং হৈ যায় গমাই নাপায় নহয়নে এই কিছুমান এইবিলাক শব্দ আমি এৰিব লাগে এতিয়া মডাৰ্ণ যুগ কংগ্ৰেছৰ আস্থা বিশ্বাস নহয় তেওঁলোকৰ 55 বছৰ শাসনকাল কেৱল দুৰ্নীতিৰে ভৰপূৰ আছিল কেৱল স্বেচ্ছাচাৰী শাসন আছিল কেৱল বাংলাদেশী চৰণীয়া পথাৰ কৰি থৈ গ'ল অসমখন তাত বাহিৰে কি কৰিলে কিয় আজি এভেকশ্যন কৰিব লগা হৈছে কিয় আজি কাজিৰঙাৰ গড়কেইটাক জানো সুৰক্ষা দিব পৰা নাছিল ফৰেষ্টৰ মাজী বেদখল হৈছে কাৰ কাৰণে কংগ্ৰেছৰ কাৰণে তেওঁলোকে এই দলটোৱে এই জাতিটোৰ কথা কেতিয়াও চিন্তা নকৰিলে জাতি ধ্বংসকাৰী হ'ল কংগ্ৰেছ আৰু তেওঁলোকে শুনক অসম আন্দোলনতেই হওক অন্যান্য আন্দোলন আপোনালোকে চাওক কংগ্ৰেছৰ হিষ্ট্ৰী কি সদায় জাতি বিদ্বেষী আছিল জাতি বিৰোধী আছিল সেই ডেকা ল'ৰাক হত্যা কোনে কৰিছিল
কংগ্ৰেছ দলে কৈছে মই দেখা নাই তেওঁ টিট ফৰ টেয়াৰ ক'লে নহ'না ঘূৰিয়ালৰ চকু পানী টুকি কাম নাই কংগ্ৰেছ দলে 55 বছৰ এই দেশ শাসন কৰিছে অসমতো প্ৰায় 55 বছৰ তেওঁলোকে শাসন কৰিছে কিন্তু কি কৰিছিলে আপোনালোকে কওক আজি খোৰামুৰিত আহিব পৰা ৰাস্তা আছিল বিজেপি চৰকাৰ হ'ল তেতিয়া হ'ল বাৰাংহাটী ৰাস্তা আছিল মই বেলেগ নকওঁ কংগ্ৰেছে শিকিব লাগে বিজেপিৰ পৰা বহুত দিন লাগিব শাসন তাহোঁতে দলটো ভালদৰে ৰাখক মই তাকে কামনা কৰিম দাদা উচ্ছেদৰ প্ৰসংগত বি টি আৰৰ অখিল গগৈ উপস্থিত হৈ গৈছে যে উচ্ছেদ আচলতে চলিছে হিন্দু প্ৰকাশৰ উচ্ছেদ চলিছে এজ পাৰ দ্য ভাৰ্ডিক্ট অফ অনাৰেবল আৰু এইটো জাজমেণ্ট আছে চৰকাৰে হাত সাৱটি বহি নাথাকে কোনো অখিল গগৈৰ কথা শুনি অখিল গগৈৰ যেতিয়া চৰকাৰ আহিব তেওঁ তেতিয়া মাতি দিব আৰু তেওঁতো মই 100 বছৰ পিছতো নাহে মই আজি গেৰাণ্টি দিলোঁ 100 ইয়াৰ্ছৰ পিছতো অখিল গগৈ চৰকাৰ আনিব নোৱাৰে মই লিখি থওক আজি 25 জুলাই 2025 এনডাৰ 25 জুলাই কিমান বছৰ হ'ব যায় 2125 নহয় 21 বুজি পাইছেনে 21 চনৰ আজিতো 20 নহয় জানো হাঁ 21 মানে শতাব্দীৰ তেওঁ চৰকাৰ নাহে লিখি থৈ দিয়ক মই কোৱা বুলি কওঁ ভৱেশ কলিতাই কৈছে যে আৰু 100 বছৰ পিছত চেঞ্চুৰীৰ পিছতো তেওঁ মানে দলৰ চৰকাৰ নাহে অসমত কংগ্ৰেছে বিজেপিৰ এজেণ্ট বুলি কয় অখিল গগৈ বিজেপি বাদ দিয়ক কোন কাৰ এজেণ্ট আমি নাজানো দাদা আমেৰিকাত অসমৰ চাহৰ মানে নাম হৈছে মোদীৰ চাইকেল চৰ্চাত অসমৰ নামৰ চাহৰ কথা ওলাইছে কি ক'ব দাদা আমি গৌৰৱান্বিত প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমৰ চাহক আজি বিশ্বসভালৈ লৈ গৈছে তেনেকৈ কাজিৰঙাৰ গড়ৰ কথাও তেখেতে কয় আগতে গড় হত্যাৰ কথাও মেনশ্যন হোৱা নাছিল কিন্তু আজি মোদী ডাঙৰীয়াই দিল্লীৰ পৰা আমাৰ অসমৰ গড়কেইটা ঠিক আছে নে খবৰ লয় আজি শিপিনীৰ কথা খবৰ লয় মন কী বাত যোগে এনেকুৱা কথা কৃষকৰ কথা খবৰ লয় সেইজনে হ'ল আমাৰ প্ৰধানমন্ত্ৰী